নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। বহুতে সুধিছিল যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাউন্সেলিং কেতিয়া হ'ব বা কাউন্সেলিঙত কি হয়, কাউন্সেলিঙত অনলাইন কৰিব লাগে নে নাই, সকলোবিলাক তথ্যৰ কথা সুধি আছিল। তো এতিয়া আমি এই ভিডিঅ'টোত ইয়াৰে সকলোবিলাক ডিটেইলছ আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো আমি আগতীয়াকৈ কিছুমান এক্সপেক্টেড কাট অফ এইবিলাকৰ ভিডিঅ' দিয়া আছিল, তো আপোনালোকে সেইবিলাক ভিডিঅ' চাই ল'ব পাৰিব। ডাইৰেক্টলি চেনেল পেজত গৈ চাই ল'ব পাৰিব। আপোনালোকৰ কিবা সুধিব লগা থাকিলে মোক ডাইৰেক্টলি ইনষ্টাগ্ৰামত মেছেজ কৰি সুধিব পাৰিব। তো ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো তাত ফ'ল' কৰি ল'ব। তো আপোনালোকে যি সুধিব লগা থাকে সুধিব পাৰিব। তো লাষ্ট ইয়াৰ 2024ত SSUHSৰ যিটো BSc নাৰ্ছিং আছে, তো তাৰ যিটো কাউন্সেলিং আছে সেইটো জুলাই 25 জুলাই লাষ্ট উইকত হৈছিলে। তো এণ্ট্ৰেন্স এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰায়, কিন্তু ইয়াৰে যিটো কাউন্সেলিং আছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনে কণ্ডাক্ট কৰায়। তো এইবাৰৰ ক্ষেত্ৰত অলপমান কনফিউজন আছে। তো এইবাৰ SSUHSে কাউন্সেলিংটো কণ্ডাক্ট কৰাই নে SSDMে কণ্ডাক্ট কৰে, সেইটোৰ ওপৰত অলপমান কনফিউজন আছে। তো এই বছৰৰ ক্ষেত্ৰত অলপমান কনফিউজন দেখা গৈছে। তো এইবাৰ কাউন্সেলিংটো কোনে কণ্ডাক্ট কৰে সেইটো এতিয়ালৈকে কনফাৰ্ম পোৱা নাই। তো SSUHSে কণ্ডাক্ট কৰে নে DMে কণ্ডাক্ট কৰে। এনে যিমানখিনি কাউন্সেলিং হৈছিলে, তো BSc নাৰ্ছিং বা D.Pharm B.Pharm এইবিলাকৰ কাউন্সেলিং নৰ্মেলি DMে কণ্ডাক্ট কৰিছিলে। তো গুৱাহাটী খানাপাৰাত অৱস্থিত, তো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। কেৱল SSUHSে কণ্ডাক্ট কৰিছিলে, যিটো ডিগ্ৰী পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি সেইটো অনলি SSUHSে কণ্ডাক্ট কৰিছিলে। তো এইবাৰ আপোনালোকে DME ৱেবছাইট আৰু SSUHS ৱেবছাইট দুয়োটাই চেক কৰি থাকিব। তো আমিতো ইয়াৰে নটিফিকেশ্যন আহিলে দিয়ে দিম। তো DMEত দি SSUHSত দিয়ে। তো আমি য'ৰ পৰা নিদিলেও আমি নটিফিকেশ্যন বা নটিচবিলাক পালে আপোনালোকক জনাই দিম। বাকী কাউন্সেলিং মেইনলি কিয় হয় বা কাউন্সেলিং ক'ত হয় এইটো আপোনালোকে বহুতে সুধিছিলে। তো কাউন্সেলিংটো মেইনলি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু চিট এলটমেণ্টৰ কাৰণে হয়। তো আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিছিলে, তো তাত ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাছিলে। তো আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰি থৈ দিছিলে, তাত কিছুমানে গ্ৰেছ মাৰ্ক আছিলে, তো কিছুমানে বহুতৰ কিবা কাৰণে আছিলে। তো সেই সকলোবিলাক ভেৰিফিকেশ্যন কৰা হ'ব। তো আপোনালোকৰ কেটেগৰীৰ পৰা আপোনালোকৰ মাৰ্কশ্বিটৰ পৰা সকলোবিলাক আপোনালোকৰ ভেৰিফিকেশ্যন কাউন্সেলিঙতে কৰিব। IOCL ডিপকয়, যিটো ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, তাত যদি আপোনালোকে এপ্লাই কৰিব খোজে, সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইটো অনলাইন এপ্লাই হৈছে, কিন্তু সেইটো কাউন্সেলিঙৰ লগত ৰিলেটেড নহয়। তো যদি আপোনালোকে অসম ফিউচাৰৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব বিচাৰিলে জইন হ'ব পাৰিব। তো ইয়াতে ফাষ্টেষ্ট এণ্ড মষ্ট একুৰেট এডমিশ্যন নটিচ, কাউন্সেলিং নটিচ এইবিলাক নটিচ দিয়া হয়। তো এই গ্ৰুপটো 24/7 অন থাকিব। তো টাইম টু টাইম আপডেটবিলাক পাব আপোনালোকে। দিলে কনফিউজন। তো গাইডেড বাই এক্সপিৰিয়েঞ্চ ষ্টুডেণ্ট। তো কাউন্সেলিং বা এডমিশ্যনৰ টাইমত বহুতে মিষ্টেক কৰে। তো আপোনালোকে যাতে এই মিষ্টেকবিলাক নকৰে, কিবা সুধিব লগা থাকিলে পূৰা এনি টাইম সুধিব পাৰিব। তো এই গ্ৰুপটো পেইড গ্ৰুপ হয়। তো 79 rupees হয়। তো জইন হ'বৰ কাৰণে হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপত কণ্টেক্ট কৰিব। অসম ফিউচাৰৰ ফ্ৰী গ্ৰুপো আছে, কিন্তু ফ্ৰী গ্ৰুপবিলাক লিমিটেড হয়, কিন্তু পেইড গ্ৰুপটো আপোনালোকে এডভান্স পাব। তো জইন হ'ব বিচাৰিলে আপোনালোকৰ ইচ্ছা। আপোনালোকে কেৱল এতিয়া অপেক্ষা মাত্ৰ নটিচখনলৈ। তো নটিচখন কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে? তো অতি শীঘ্ৰে ইয়াৰে নটিচখন দি দিব। তো আগষ্টৰ 10 তাৰিখ 12 তাৰিখৰ আগতে ইয়াৰে কাউন্সেলিঙৰ নটিচখন আপোনালোকৰ প্ৰকাশ কৰি দিব। তো আপোনালোকৰ কাউন্সেলিং হৈ গ'ল, চিট পাই গ'ল, তাৰপিছত কি? তো তাৰপিছত আপোনালোকে এডমিশ্যন ল'ব লাগিব। তো যিখন কলেজত চিট পাই সেই কলেজখনত গৈ এডমিশ্যন ল'ব লাগিব। তো এইখিনি কাউন্সেলিঙৰ ওপৰত আছিল। তো কাউন্সেলিঙৰ কিবা বুজি নাপালে আপোনালোকে আমাক সুধিব পাৰে। বাকী আৰু কিছুমান কথা ইয়াতে, তো বহুতে সুধিছিলে যে ইয়াৰে চিট এইবাৰ বিক্ৰী হৈছে, এনেকুৱা বহুত কুৱেশ্যন বা ইউটিউবতে কমেণ্টত কাজিয়াও দেখিবলৈ পাইছোঁ। তো ইয়াৰে চিট কেপাচিটি বা চেল হোৱা এইবিলাকৰ ওপৰত কাজিয়া বহুতৰ কাৰণে কমেণ্টতে কাজিয়া কৰিছিল আৰু মোক হোৱাটছআপতে সুধিছিল। তো মই ইয়াৰ ওপৰত বিশেষ একো নকওঁ, কাৰণ একো প্ৰুফ নাই। তো যদি আপোনালোকৰ কাৰোবাৰ তাত প্ৰুফ আছে তেনেহ'লে আমাক পঠাব। তো ইনষ্টাগ্ৰামতো পঠাব পাৰিব। তো ইমেইলো দিয়া থাকিব ডেছক্ৰিপশ্যনত। আপোনালোকে প্ৰুফ থাকিলে প্ৰুফ আমাক পঠাই দিব। তো কেৱল আপোনালোকে কাউন্সেলিং নটিচখনৰ কাৰণে অপেক্ষা কৰক। তো আৰু অপেক্ষাটো কৰিছে, আৰু কিছুদিন অপেক্ষা কৰি দিয়ক। তো আপোনালোকে নিশ্চয় চিট এটা পাবলৈ সক্ষম হ'ব। বাকী নটিচবিলাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো বাকী যিকোনো ধৰণৰ নটিফিকেশ্যন আহিলে আমিতো দিয়ে দিম। আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, আৰু ইনষ্টাগ্ৰামত কিবা সুধিব লগা থাকিলে সুধিব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। ধন্যবাদ।